নমস্কাৰ আজি মই আপোনালোকক ক'বলৈ গৈ আছো AED AED মানে হল অটোমেটেড এক্সটাৰ্নাল ডিফিব্ৰিলেটৰ ইয়াৰ মানে হল যদি পেশেন্ট এজন ভেন্ট্ৰিকুলাৰ ফিব্ৰিলেশন বা টৰ্চিডিছ পইণ্ট বা ভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়াত যায় বা আন কাৰ্ডিক এৰিথমিয়াত যায় তেতিয়া হলে হাৰ্টটো নৰ্মেল কৰা মানে হাৰ্টটো যেতিয়া নৰ্মেলি কাম কৰিব নোৱাৰে তেতিয়া হাৰ্টটো নৰ্মেল কৰা এতিয়া আমি যদি চাবলৈ যাওঁ BLS আৰু AED এই দুটা ইন্টাৰলিংক BLS ত AED মানে এটা ইম্পৰ্টেন্ট ডিভাইস হয় এতিয়া বাহিৰা কান্ট্ৰিত যদি চাবলৈ যাওঁ ডেভেলপ কান্ট্ৰিত তেতিয়া হলে আমেৰিকা জাপান ইংল্যান্ড ফ্ৰান্স যতে নহওক আপোনাৰ AED every 5 কিলোমিটাৰ বা every mall every bus station every train station available হয় আৰু তেখেতসকলৰ ACLS টিমো ইমান এডভান্স থাকে যে within 10 minutes আপোনাৰ ঘৰলৈ যদি কিবা এনেকুৱা এটা ইনসিডেন্ট হয় তেতিয়া হলে আহি পায় তো আমাৰ দেশত তেনেকুৱা ফেসিলিটি নাই আৰু মই যেহেতু গোৱালপাৰাত থাকো মই জনাত গোৱালপাৰাৰ পৰা গুৱাহাটীলৈকে এটাও পাব্লিক এক্সেস AED নাই পাব্লিক এক্সেস AED মানে হল যত পাব্লিকে নিজে লৈ AED টো ব্যৱহাৰ কৰিব পাৰে আৰু এইফালে যদি চাবলৈ যাওঁ গোৱালপাৰাৰ পৰা পাঠশালা হৈ গুৱাহাটী প্ৰায় 180 কিলোমিটাৰ এই গোটেই ৰাস্তাটো এটা পাব্লিক এক্সেস AED নাই চৰকাৰে বহুত মেডিকেল কলেজ খুলিছে বহুত ক্ৰৰ টকা খৰচ কৰি মেডিকেল কলেজবোৰ খুলি আছে যদি পাব্লিক এক্সেস AED at least every 50 কিলোমিটাৰ নহলেও CHC যিবোৰ ৰাস্তাৰ কাষত আছে সেইবোৰ যদি AED দিলো হয় তেতিয়া হলে হয়তো সাগে বহুত মানুহৰ হেল্প হল হয় AED এটাৰ দাম only 80000 72000 to 80000 গতিকে এইখিনি দিব পাৰে বুলি মই ভাবো তো AED কত হেল্প হয় যেতিয়া আমি CPR দিও পেশেন্টটো বচাবলৈ যাও কেতিয়াবা কি হয় CPR দিয়াৰ পিছত কাৰ্ডিক ৰিদমটো আহে কিন্তু ৰিদমটো নৰমাল নহয় আইদাৰ ভেন্ট্ৰিকুলাৰ ফিব্ৰিলেশন হয় বা ভেন্ট্ৰিকুলাৰ টেকিকাৰ্ডিয়া হয় তো এনেকুৱা সিচুৱেশনত AED যেতিয়া দিয়া হয় তেতিয়া হলে মানুহজন বাচি যোৱাৰ চান্সেসটো থাকে সেইকাৰণে AED টো দৰকাৰ হয় আৰু আশা কৰো ভৱিষ্যতে চৰকাৰে আমাক এই পাব্লিক এক্সেস AED টো अवेलेबल কৰাব আৰু মোৰ ফালৰ পৰা মই সেকেন্ড লাইফ ফাউন্ডেশনৰ ফালৰ পৰা মই চেষ্টা কৰিম গোৱালপাৰা ডিস্ট্ৰিক্টত যিমান পাৰে AED ইনষ্টল কৰাবলৈ যাতে ইয়াৰ মানুহে এই সুবিধাটো পায় কেনেকৈ ব্যৱহাৰ কৰিব লাগে হেয়া মই যেতিয়া BLS ট্ৰেইনিংৰ কাৰণে গাঁৱলৈ যাওঁ বা কমিউনিটি ট্ৰেইনিংৰ কাৰণে যাওঁ তেতিয়া লৈ গৈ তাত দেখুৱাই দিম আৰু এটা সৰু ভিডিও এটা মই আমাৰ ইয়াত যেহেতু ডিফিব্ৰিলেটৰ আছে লগত AED দেখুৱাই দিছো ধন্যবাদ এয়া আমাৰ ফিলিপছৰ ডিফিব্ৰিলেটৰ উইথ AED মানে অটোমেটিক এক্সটাৰ্নাল ডিফিব্ৰিলেটৰ অন কৰাৰ পিছত আপোনাক অটোমেটিক ইনষ্ট্ৰাকচন দি থাকিব পেড লগাবলৈ গৈ আছে এয়া হল ৰাইট আৰ্ম তাতে সিম্বল দিয়া থাকিব এয়া এপেক্সৰ পেড এনেকৈ লগাব লাগে লগোৱাৰ পিছত মেচিনটো অটোমেটিক্যালি আপোনাক ডাইৰেকশন দি থাকিব এয়া শক ডেলিভাৰি পিছত নৰ্মেল সাইনাস ৰিদম যেটো হাৰ্টটো নৰ্মেলি কাম কৰি আছে পাব্লিক এক্সেস AED বোৰ এনেকুৱা হয় সাধাৰণতে সৰু হয় দুটা বাটন থাকে অন অফ আৰু শক